অৰাম নমো নমো ভগবন্ত কপিল ঈশ্বৰ সাংখ্য পৰ্বতক তাপ হাৰি জগতৰ নমো নমো কদম নন্দন সনাতন জ্ঞানদান দেৱহূতি মাতৃকতাৰণ শুনিলা পূৰ্বত সবে নৰ নাৰী ছয় বৰাহ বিষ্ণুৰ লীলা ৰসৰ আবে শুনিও কলিলা কপিল দেৱৰ যেন মতে পুত্ৰ আখি ভৈলা কদমৰ শ্ৰদ্ধাৰ গুৰুসকল আই মাতৃসকল কদৰ্মৰ বিবাহ বুলি কওঁতে আপোনালোকে আচৰিত ভাবিছে কোন কদৰ্ম অৰ্থাৎ কদৰ্ম ঋষি কাৰ পুত্ৰ ব্ৰহ্মাৰ পুত্ৰ প্ৰথম পুত্ৰ কদৰ্ম কাক বিয়া পাতিব দেৱহূতি দেৱহূতি কাৰ জীয়েক অৰ্থাৎ স্বয়ম্ভু মনুৰ জীয়েক স্বয়ম্ভু মনুৰ জীয়েক কোন গোত্ৰ কাশ্যপ গোত্ৰ কাশ্যপ গোত্ৰেশ্বৰ কাশ্যপ গোত্ৰ ইয়াত জ্ঞানৰ ভিতৰত শ্ৰেষ্ঠ দেৱহূতি ভক্তিৰ ভিতৰত শ্ৰেষ্ঠ দেৱহূতি কৰ্মৰ ভিতৰত শ্ৰেষ্ঠ দেৱহূতি ভক্তিৰ দিশত দেৱহূতি অচলা অচলা শব্দটো মই আপোনালোকক প্ৰকাশ কৰি দিছোঁ যে দেৱহূতিৰ শৰীৰত ভক্তি কৰিবলৈ যাওঁতে অহংকাৰ প্ৰয়োজন নাই যাৰ অহংকাৰ আছে ভক্তি নহয় স্বামীক যদি অহংকাৰ কৰিছে সেইগৰাকী ভাৰ্যাই কোনো কালে ঈশ্বৰক লগ পাব নোৱাৰে স্বামী ভক্তি তপেষু বেদেষু যজ্ঞেষু জ্ঞানেষু স্বামীক কেনেকৈ ভক্তি কৰিব লাগে দেৱহূতিয়ে জানে তপ তপ মানে কি 10,000 বছৰ কদৰ্ম আৰু দেৱহূতিৰ বৈবাহিক সম্বন্ধত তপ কৰিছিল কালিলৈ গৈ ছোৱালী আনাটোৱে সাধন মাৰ্গ নহয় সাধনা কৰিছিল আৰু দেৱহূতি কদৰ্ম নিশ্চিত বিবাহ হ'ব যজ্ঞেষু কদৰ্ম ঋষি দেৱহূতিৰ কামনা বাসনাবিলাকক ঈশ্বৰত নিবেদন কৰিলে বেদেষু
ভগৱন্ত পুৰুষৰ বাহিৰে দেৱহূতি আন একো ব্যৱস্থা নাই। এইকাৰণে ইমান সুন্দৰভাৱে কৈছে যে প্ৰাসংগিকভাৱে বৰাহ লীলা, বৰাহ ৰূপে ভগৱন্তই পৃথিৱী উদ্ধাৰ কৰিছিল। আপোনালোকে কীৰ্তনত পাইছে। বৰাহ কোন আছিল? ভগৱন্ত প্ৰভু। কিয় পৃথিৱী উদ্ধাৰ কৰিব লগা হৈ গ'ল? ৪,০০০ বছৰ প্ৰলয়ৰ জলত পৃথিৱীৰ স্থাৱৰখন তললৈ গুচি গ'লগৈ আৰু ওপৰত ভয়াৱহ সাগৰ হৈ আছে। চাওক, কোন পৃথিৱী? বসুন্ধৰী। এই পৃথিৱীখন বসুন্ধৰী। এগৰাকী কাৰ জীয়েক জানেনে বাৰু? নেজানে চাগে। এই বসুন্ধৰী পৃথিৱীখন কাৰ জীয়েক বাৰু? আজিলৈকে নেজানে। যম ৰজাৰ প্ৰথম জীয়ৰী। যম ৰজাৰ প্ৰথম জীয়ৰী অসুৰে অন্যায় কৰি এই বসুন্ধৰীক প্ৰলয়ৰ জলত ভেদ কৰালে। ক'ত যাবি তই? কিন্তু যি সময়ত ভগৱন্ত প্ৰভুৱে চিন্তা কৰিছিল, সেই সময়ত প্ৰলয়ৰ জলত ডুব গৈ থকা বসুন্ধৰী দুদিনীয়া স্নান আছিলে। বুজি পাইছে? মই কোনো কথা ফাঁকি নিদিম। দুদিনীয়া স্নান পাই আছিলে। ভগৱন্তই চিন্তা কৰিলে যে স্নান পাই থকা এগৰাকী মই ডাইৰেক্ট যদি স্পৰ্শ কৰি আনিব লগা হয়, তেতিয়াহ'লে পৃথিৱীখন বিমংগল হ'ব। মই মাজতে কৈ যাওঁ, সেই স্নান এতিয়া আইসকলে নামানা হৈছে। ধ্বংস অনিবাৰ্য। ভগৱন্তই চিন্তা কৰিলে, ভগৱন্তই পৰিকল্পনা কৰিলে যে মই ধেনু মাতৃক উদ্ধাৰ কৰিবই লাগিব। হক স্নান। গৈ মহাপ্ৰলয়ত ডুব মাৰি দন্তৰ অগ্ৰে উদ্ধাৰিলা ভূমি। পৃথিৱী মাতৃক উদ্ধাৰ কৰি লৈ গুচি আহিল। এয়া হ'ল বৰা বিষ্ণুৰ লীলাৰ কথা। আৰু কদৰ্ম হ'ল ব্ৰহ্মাৰ পুত্ৰ। কথাখিনি কেনেকুৱা হ'ব আপোনালোকে ভালকে অংক কৰি যাব। কদৰ্ম যদি ব্ৰহ্মাৰ পুত্ৰ হয়, স্বয়ম্ভূ মনুটো ব্ৰহ্মাৰ পুত্ৰ। স্বয়ম্ভূ মনুৰ জীয়ৰীজনীক কদৰ্ম ঋষিয়ে বিয়া পাতিব পাৰেনে বাৰু? ভাগৱত শুনিলে নহ'ব, ভাগৱত পঢ়িলে নহ'ব, জানিব লাগিব। কেনেকৈ বিয়া পাতিলে এই বিষয় ইয়াৰ পিছত আমি আলোচনা কৰিম। জয় কৃষ্ণ। আইৰাম কদৰ্মৰ বিহাৱাবে শুনিও সম্প্ৰতি গোপাল চৰণে কহে দিনহীন মতি বিদুৰ বদতি গুৰু মুহুৰ আগত স্বয়ম্ভূ মনুৰ
তান দুই পুত্ৰে ইটো সবে মহিষান ধৰ্ম পথে যেন মতি কৰিলা পালন আৰু কহি আছা যিটো তাহান নন্দিনী কদৰ্মৰ যায় দেৱ হুতি খুল খনি এতিয়া কৈছে গুৰুসকল স্বয়ম্ভুৱ মনুৰ বংশানুৰ কথাটো কাৰণ ল'ৰা হিচাপে স্বয়ম্ভুৱ মনুৰ দুটা সন্তান উত্তানপাদকে ধৰি দুটা সন্তান এতিয়া সেই মনুবংশত স্বয়ম্ভুৱ মনুৰ তিনিগৰাকী কন্যা আকুতি প্ৰকুতি দেৱহূতি অৰ্থাৎ আকুতি গৰাকী প্ৰথম স্বয়ম্ভুৱ মনুৰ জীয়ৰী তেওঁ আশা ভৰসা জল্পনা কল্পনাবিলাকৰ লগত বেছি সম্বন্ধ কৰে প্ৰকুতি অৰ্থাৎ ভাল বেয়া বিচাৰ কৰি চলে দেৱহূতি হ'ল দৈবিক গুণবিলাকৰ প্ৰতি যাৰ শ্ৰদ্ধা নাই কি দৈবিক গুণ বাৰু কাম ক্ৰোধ লোভ মোহ এই দৈবিক গুণকেইটাৰ লগত দেৱহূতিৰ দায়িত্ব নাই কিন্তু গতিকে দেৱহূতি সমস্তবিলাক ত্যাগ কৰিব পাৰে আৰু সেইগৰাকীকে 10,000 বছৰ সাধনা কৰাত আকাশবাণীৰে ব্ৰহ্মা আদি ত্ৰিদশকোটি দেৱতাসকলে কৈছিল যে তোমাৰ ভাৰ্যা দেৱহূতি খুলক্ষণী কন্যা তেওঁ পদ্মিনী কন্যা প্ৰতিহিতা কন্যা আৰু বেশ্যা যুগত জন্ম হৈছিল গতিকে এনেকুৱা গৰাকী পদ্মিনী কন্যা সাধনাৰ এজন ব্যক্তিক স্বামী হিচাপে পাব সেইজনে হ'ল কদৰ্ম বিখী কিমান তপ কৰিছে কিমান সাধনা কৰিছে কিন্তু মই কৈ গ'লো ব্ৰহ্মাৰ পুত্ৰ যদি কদৰ্ম হয় ব্ৰহ্মাৰ পুত্ৰ যদি স্বয়ম্ভুৱ মনু ভাই ককাই হয় তেতিয়াহ'লে স্বয়ম্ভুৱ মনুৰ জীয়ৰী দেৱহূতি কদৰ্ম ককায়েকে কেনেকৈ বিয়া পাতে অলপ চিন্তা কৰকচোন পাৰিবনে বাৰু নোৱাৰে আৰু কদৰ্মই বিয়া নাপাতেও যদি প্ৰকৃত সম্বন্ধ হয় কদৰ্মই বিয়া নাপাতে কাৰণ ব্ৰহ্মাই জন্ম দিছে তেজৰ পৰা কদৰ্ম ঋষি গতিকে ব্ৰহ্মাই যৌনিদাৰে জন্মগ্ৰহণ কৰা নাই যৌন সম্বন্ধ যাৰ নাই তাৰ বংশানুৰ ভিতৰত বৈবাহিক সম্বন্ধ হ'ব পাৰে কিন্তু যদি আমি কৰোঁ মহাপাপ হ'ব তেওঁলোকে পাৰে তেওঁলোকৰ যৌন সম্প্ৰদায় নহয় তেওঁলোকে যৌন দ্বাৰাই জন্মগ্ৰহণ কৰা নাই
কদৰ্ম নাই, স্বয়ম্ভূ মনু নাই, দেৱহূতি নাই, আকুতি নাই, প্ৰকৃতি নাই, তেজৰ লগত সম্বন্ধ তেওঁলোকৰ নাই। গতিকে তেওঁলোকে বিয়া পাতিব পাৰে, কিন্তু আমি পাৰিম নেকি? সপ্তম পুৰুষলৈকে বিয়া পাতিব নোৱাৰে, পঞ্চম নাৰীলৈকে বিয়া পাতিব নোৱাৰে ঘৰতে ঘৰতে। কেতিয়াও সেইখন ঘৰ উন্নতি নহয়, কেতিয়াও উন্নতি নহয়। সেইখন ঘৰতেই মাৰা কাটা, কোন জেল যাব, ফাঁচি যাব, নিৰ্দিষ্ট নাই, মহা সংকটে দেখা দিব। সেই কাম কেতিয়াও কৰিব নেলাগে। গতিকে দেৱহূতি আৰু কদৰ্মৰ বৈবাহিক সম্বন্ধটো ইমান তাৎপৰ্য, এই ব্যৱস্থাখিনি আহি আছে। অৰাম কেনমতে দুহান্তৰ বিবাহ ঘটিল, কতেক পুত্ৰক ঋষি তাহাতে জন মাইল। ৰামে এই সব কথাবোৰ শুনিবা মন, কহিও কৰোণা কৰি বাপত ধন। মৈতে অৱদতি সাধু ব্যাসৰ নন্দন, প্ৰশ্নৰ উত্তৰ কহো শুনাৰ মন। ৰাম কদৰ্মক ব্ৰহ্মা প্ৰজা সজীৱে বুলিলা, পিতৃৰ বচনে তেতিখনে চলি গইলা। সৰস্বতী তীৰে যাই কৰিয়া হৰিষ, কৰিলন্ত তপদশ হাজাৰ বৰিষ। ৰাম ভক্তি ভাৱে নানা দৈৱে পূজা কৰিলন্ত, পাছে তুষ্ট হুইয়া দেখা দিলা ভগৱন্ত। সেইকাৰণে গুৰুসকল আৰু শ্ৰদ্ধাৰাই মাতৃসকল, আজি দেৱহূতি কদৰ্ম বিবাহখন আমি আপোনালোকৰ আগত প্ৰদৰ্শন কৰিম। দেৱহূতি আৰু কদৰ্মৰ লগত বৈবাহিক সম্বন্ধ ঘটিবলৈ যাওঁতে এটা কথা হৈছে, বাকী দেৱ ঋষিবিলাকে প্ৰশ্ন কৰিছে কদৰ্ম আৰু দেৱহূতিৰ বিবাহ কেনেকৈ হ'ব পাৰে। গাঁওখনত নক'ব নেকি বনীয়েকক ককায়েকে আনিলে? নিশ্চয় ক'ব। ঐ তই এইটো ভাল কাম কৰা নাই, কিন্তু ইয়াৰ ব্যৱস্থা ল'ব লাগিব তই। ঠিকে আছে, 20,000 টকা ভৰি প্ৰায়শ্চিত্ত কৰিলে, উদ্ধাৰণি কৰিলে, ভোজ ভাত খালে। কদৰ্মৰ লগত দেৱহূতি মিলিব পাৰিবনে? ককায়েকৰ লগত বনীয়েক ভাৰ্যা স্বামী সম্বন্ধ হ'ব পাৰিবনে বাৰু? কেতিয়াও নোৱাৰে। তেওঁ এই প্ৰায়শ্চিত্তটো কৰিবৰ কাৰণে 10,000 বছৰ সৰস্বতী নদীৰ তীৰত বহি তপস্যা কৰিছে।
নদীখনৰ নাম হ'ল সৰস্বতী। সৰস্বতী, গংগা, যমুনা তিনিধাৰ নদী য'ত লগ লাগি বৈ গৈছে, সৰস্বতী তীৰ্থ হ'ল সেইখিনি ত্ৰিবেণী সংগম। তাতে 10,000 বছৰ যেতিয়া তপস্যা কৰিবলৈ ল'লে, ভগৱন্ত তুষ্ট হৈ গ'ল। ভগৱন্তই শান্তি পালে। ভগৱন্তই তেতিয়া কদৰ্ম ঋষিক কৈছে, হেৰা কদৰ্ম, তোমাৰ নিজা কথা নহয় এইটো। তুমি সাধনা কৰিছা 10,000 বছৰ, কিন্তু কোনোবাই যদি ক'ব পাৰে তোমাৰ এগৰাকী ভগ্নীহে, তুমি সেইটো কথা নামানিবা। কাৰণ পিতৃৰ বাক্য ৰক্ষা কৰি 10,000 বছৰ সাধনা কৰি তুমি দেৱহূতিক ভাৰ্যা হিচাপে পাইছা। গতিকে ইয়াত কেতিয়াও সিদ্ধ থাকিব নোৱাৰে। এই বুলি ভগৱন্তই আকাশবাণীৰে কৈছে যে মই তুষ্ট হলো আৰু তুমি শান্তিৰে দেৱহূতিৰ লগত সম্বন্ধ কৰিবা। ভয় কৰাৰ কোনো প্ৰয়োজন নাই। ভয় কিয় কৰিব লাগে? চোৰেহে ভয় কৰে, সাধুই কিবা ভয় কৰিব নেকি? কদৰ্ম ঋষি চোৰ নহয়, তেওঁ এজন তপস্যক। সেইকাৰণে লাহে লাহে বিয়াখন আৰম্ভ হ'ব। কোটি ছন্দ সম শুক্ল দেহা জ্যোতি মন্ত্ৰ শ্বেত পদ্ম উৎপলৰ মালা পিন্ধিলন্ত নীল চাৰু অলকাই মুখ কৰে কান্তি প্ৰফুল্ল কমল যেন ভমৰাৰ পান্তি অৰাম মাথা তকিৰীতি কৰ্ণে মকৰ কুণ্ডল গাৱে পীত বস্ত্ৰ আতি দেখি উজ্জ্বল শংখ চক্ৰ গদা তিনি হাতে আছা ধৰি শ্বেত উৎপল ভমা অন্ত লীলা কৰি। এতিয়া গুৰুসকল, শ্ৰদ্ধাৰ আই মাতৃসকল, ইমান সুন্দৰভাৱে কৈছে ভাগৱতত। ভগৱন্তৰ ৰূপ 64টা আছেনে মনত? 64টা ভগৱন্তৰ ৰূপ কাৰোৱে নাই। 32টা লক্ষণ কাৰোৱে নাই। শংখ চক্ৰ গদা পদ্ম। শংখ মানে কি বাৰু? গুৰু। চক্ৰ মানে কি বাৰু? কৃষ্ণ। গদা মানে নাম। ভগৱন্তৰ এটা ব্যৱস্থা নিদিলে কদৰ্মক, সেইটো দিয়াহেঁতেন ভগৱন্তই হ'লহেঁতেন, চতুৰ্ভুজ হৈ পৰিলেহেঁতেন। কিন্তু কদৰ্মক নিদিলে।
পদ্ম নিদিলে। তিনিখন হাতৰ কথাহে কৈছে, পদ্মটো নিদিলে। শংখ চক্ৰ গদা, পদ্ম দিলে ভকত, ভকত হলে চাৰি অস্ত্ৰ হ'ল।